এইটো হৈছে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট। এই লিষ্টত যিসকলৰ নাম থাকিব সেইসকলে মাত্ৰ 7 দিন পিছত অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিব। সেইকাৰণে ইয়াত কিন্তু অসমৰ সকলো বেনিফিচিয়াৰীৰ নাম দিয়া আছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো আপোনালোকে কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নাম আহিছে নে অহা নাই। যিসকলৰ সেইটো লিষ্টত নাম থাকিব সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ কৰিব। সেইকাৰণে আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ ফাইনেল লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 10 মাৰ্চত 11 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমাই যাব। এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব জানি লওক। ইয়াত কিন্তু আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দিয়া থাকিব। আপোনালোকৰ গাঁৱৰ নাম, আপোনালোকৰ পলিং চেণ্টাৰৰ নাম, ইয়াত আপোনালোকৰ ফুল নাম, আপোনালোকৰ ইয়াত ৰেচন কাৰ্ড নম্বৰ থাকিব, ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দিয়া থাকিব। এতিয়া আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ এইটো লিষ্টত নাম থাকিব। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিব। এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব জানি লওক। লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব, মই কিন্তু লিষ্টটো আগত ডাউনলোড কৰি ৰাখি দিছোঁ। সেইকাৰণে মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু অসমৰ সকলো মানুহৰ নাম দিয়া আছে। যিসকলে 10 মাৰ্চত অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিব, সকলো মানুহৰ নাম দিয়া আছে। সেইকাৰণে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ কৰিব নে নকৰে। যিহেতু 10 মাৰ্চত অৰুণোদয় আঁচনি পইচা 9,000 টকা সকলোৰে একাউণ্টত সোমাই যাব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত 10 মাৰ্চত অৰুণোদয় আঁচনি পইচা 9,000 টকা ডিবিটি লিংক থকা একাউণ্টত সোমাই যাব। সেইকাৰণে আপোনালোকে চেক কৰিব যে আপোনালোকৰ কোনটো একাউণ্ট ডিবিটি লিংক হৈ আছে। কেনেকুৱাকৈ আপোনালোকে আপোনালোকৰ একাউণ্টটো চেক কৰিব যে ডিবিটি লিংক আছে নাই। মই আপোনালোকৰ কাৰণে সেইটো ভিডিঅ' বনাইছোঁ। মই আপোনাৰ সুবিধাৰ ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ হৈ আছে নে নাই। আপোনালোকে অতি সোনকালে চেক কৰক আৰু আপোনালোকে লিষ্টটো আজিয়ে চেক কৰক।